এছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো তোমালোক মই আজি ক'ম যে অগ্নিবীৰ যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট ঠিক আছে অগ্নিবীৰ যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট কি ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় সেইবোৰ তোমালোকে বনাই ল'ব মই তোমালোকক কৈ দিম ঠিক আছে আৰু এইবোৰ ডকুমেণ্ট যদি তোমালোকে নবনোৱা পিছত যেতিয়া ফিজিকেল দিবলৈ যাবা তো ফিজিকেল যেতিয়া দিবলৈ যাবা তেতিয়া বহুত সমস্যা হ'ব তোমালোকৰ ঠিক আছে যেতিয়া ফিজিকেল দিবলৈ যাবা তোমালোকে ফিজিকেল দিব নোৱাৰিবা যিবোৰ ডকুমেণ্ট নাথাকিলে তুমি ঘৰলৈ উভতি আহিব লাগিব তো সেইটো সময়ত বহুত সমস্যা হ'ব কান্দি ঘৰলৈ আহিব লাগিব তো মোৰ নিজৰ চকুৰ সন্মুখত হৈ গৈছে যোনবোৰ ডকুমেণ্ট বনাই নিবলৈ দিছিলে অফিচিয়েল ৱেবছাইটত সেইবোৰ বনাই নিনিয়াৰ ফলত তেওঁলোকৰ কি হয় আকৌ ঘৰলৈ উভতি আহিবলগীয়া হয় তোমালোক মই ডকুমেণ্টৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ তোমালোকৰ সুবিধা হ'ব বুলি যাতে মোৰ যোনবোৰ প্ৰব্লেম হৈছিলে তোমালোকৰ নহয় সেইকাৰণে পটাপট ভিডিঅ'ত 3-4 মিনিটৰ ভিতৰত খতম কৰি দিম যোনবোৰ ডকুমেণ্ট কম সেইবোৰ ডকুমেণ্ট যদি নাই এতিয়াই বনাই লোৱা মেইনলি তোমালোকৰ আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ডখন মেক্সিমাম কম্পালচৰি লাগিবই আৰু আধাৰ কাৰ্ডৰ লগত তোমালোকৰ যোনটো ফোন নাম্বাৰ চলাই থকা ফোন নাম্বাৰ সেইটো লিংক থাকিব লাগিব ছেকেণ্ডলি পান কাৰ্ড থাৰ্ডলি তোমালোকৰ ভোটাৰ কাৰ্ড যদি তোমালোকৰ ভোটাৰ কাৰ্ড 18 বছৰ হৈ গ'ল এপ্লাই কৰি পেলাই ভোটাৰ কাৰ্ডখন আজিকালি অনলাইন ছিষ্টেমতে ওলাই যায় ভোটাৰ কাৰ্ডখন তোমালোকে ওলোৱাই থ'বা ঠিক আছে ভোটাৰ কাৰ্ডখনৰ পিছত হৈ গ'ল তোমালোকৰ স্কুলৰ যোনবোৰ ডকুমেণ্ট চব ডকুমেণ্ট লৈ যাবা ঠিক আছে চব ডকুমেণ্ট তোমালোকে ফিজিকেলৰ দিনাখনি লৈ যাবা আৰু লগতে যোনবোৰ স্কুল চাৰ্টিফিকেট তোমালোকে স্কুলৰ পৰা পাই যাবা স্কুল চাৰ্টিফিকেটখন আৰু তোমালোকে যোনখন আনমেড চাৰ্টিফিকেট আৰু যোনখন আনমেড আৰু এখন কেৰেক্টাৰ চাৰ্টিফিকেট এখন তোমালোকে গাঁওবুঢ়াৰ পৰা উলিয়াব লাগিব ঠিক আছে কিন্তু মেইনলি তোমালোকৰ যোনখন আধাৰ কাৰ্ড সেইখন যদি নাই প্লিজ এতিয়াই বনাই লোৱা বহুতে মোক কমেণ্ট কৰি আছে মোৰ আধাৰ কাৰ্ড নাই যদি নাই এতিয়াই বনাই লোৱা ঠিক আছে আৰু আজিকালি ভোটাৰ কাৰ্ড যোনখন অনলাইন ছিষ্টেমতে ওলাই যায় তোমালোকে সেইবোৰ ডকুমেণ্ট যদি নাই ওলোৱাই লোৱা ঠিক আছে আমি মেইনলি তোমালোকে ফটো চটো উলিয়াই থ'বা পাছপৰ্ট চাইজ ফটো তোমালোকে 15 কপিমান মেক্সিমাম ওলোৱাই থ'বা আৰু এটা ডকুমেণ্টৰ ফাইল বনাই ল'বা ঠিক আছে মেইনলি তোমালোকৰ যোনবোৰ স্কুলীয়া কাগজ পত্ৰ আৰু তোমালোকৰ যদি মাৰ যোনবোৰ ডকুমেণ্ট আৰু তোমালোকৰ ডকুমেণ্টত যদি কিবা নাম গাঁৱৰ নাম বা তোমালোকৰ নাম যদি কিবা স্পেলিং ভুল আছে এইবোৰ তুমি এতিয়া একো কৰিব নালাগে পাছত যেতিয়া তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব নিজৰ ফিজিকেল পাছ হোৱাৰ পিছত যেতিয়া চেণ্টাৰত তাত তোমালোকক সোধুৱাবলৈ দিব সেইটো তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কোৰ্টলৈ গৈ তোমালোকে সোধুৱাই ল'ব পাৰিবা ঠিক আছে কিন্তু মেইনলি তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু স্কুলৰ যিমানবোৰ ডকুমেণ্ট স্কুল পাতি যোনবোৰ তোমালোকৰ ডকুমেণ্ট সেইবোৰ নেহেৰুৱাবা ঠিক আছে লগতে তোমালোকৰ মাহঁতৰো তোমালোকৰ মা দেউতাৰ পান কাৰ্ড তোমালোকৰ ফেমিলি যিমান মেম্বাৰ আছে সকলোৱে আধাৰ কাৰ্ড লগত ৰাখিবা যেতিয়া তোমালোকৰ ফেমিলি ফটো বিচাৰিব ফেমিলি ফটো যেতিয়া মাৰিবা তাৰ লগত তোমালোকৰ আধাৰ কাৰ্ডখন মেইল কম্পালচৰি ঠিক আছে আৰু তোমালোকৰ মেইন হ'ল ডমিচাইল বা PRC তাৰ কোনোবা এখন লাগিবই আৰু লগতে তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আৰু যদি এক্সট্ৰা চাৰ্টিফিকেট আছে সেইবোৰ হৈ যাব তোমালোকৰ মেইন যদি PRC চাৰ্টিফিকেটখন নাই PRC চাৰ্টিফিকেটখন তোমালোকে ওলোৱাই ল'বা ডমিচাইল চাৰ্টিফিকেট নহ'লেও হ'ব ডমিচাইলৰ বদলি তোমালোকে PRC চাৰ্টিফিকেট হ'ব লাগিব পিছত তোমালোকৰ পুলিচ ভেৰিফিকেশ্যন তোমালোকৰ নিজৰ থানাত পিছত হৈ যাব এইবোৰ পিছত মই ভালদৰে বুজাই দিম কিন্তু মেইন এতিয়া তোমালোকে যদি কাষ্ট চাৰ্টিফিকেট নাই PRC চাৰ্টিফিকেট নাই আধাৰ কাৰ্ড নাই যোনবোৰ ডকুমেণ্ট মই এতিয়া কৈ দিলোঁ সেইবোৰ প্লিজ তোমালোকে এতিয়া ওলোৱাই থ'বা আৰু যদি যিমান পাৰা ল'ব হ'লে শ্বেয়াৰ এটা কৰি দিবা বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় এইবোৰ ডকুমেণ্ট যদি তোমাৰ হাতত নাই পিছত তোমালোকে ফিজিকেলৰ দিনাখনি আৰু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া তোমালোকৰ লৰালৰি হ'ব সেইকাৰণে ভিডিঅ'টো যিমান পাৰা ল'ব হ'লে শ্বেয়াৰ কৰা আৰু যদি এইবোৰ ডকুমেণ্ট নাই তোমালোকে প্লিজ বনাই লোৱা ঠিক আছে।